দিন পূৰ্বে বিজেপিৰ এগৰাকী যুৱ মৰ্চাৰ নেতাই টুল টেক্সক লৈ কমপ্লেইন কৰিছিল যে টুল টেক্স কিয় ল'ব লাগে যেটো তেখেত বিজেপিৰ যুৱ মৰ্চাৰ নেতা হয় শোণিতপুৰৰ তেওঁৰ টুল টেক্স কিয় ভৰিব লগা হ'ল এখন সৰু গাড়ী ইতিমধ্যে তেখেতে চলাই আহিছিল টুল টেক্স বিচাৰিছিল আৰু তাৰ পিছতেই তেখেতে ফেচবুক লাইভ যোগে তেখেতে বিজেপিৰ যিসকল মন্ত্ৰী বিধায়কক তুলাধনা দিব বিচাৰিছিল কিন্তু তুলাধনা দিবলৈ যাওঁতে তেওঁ হেতিয়া বহিষ্কাৰ হ'বলগীয়া হ'ল বিজেপি দলৰ পৰা কাৰণ এগৰাকী যুৱ মৰ্চাৰ নেতাই টুল টেক্সক লৈ আন্দোলন কৰিম বুলি কৈছিল যে মোক উলিয়াই দিয়ক কিন্তু মই এই বিষয়ত আন্দোলন কৰিম যে কিয় টুল টেক্স ল'ব লাগে কাৰণ বিজেপিৰ তেখেত যুৱ মৰ্চাৰ নেতা হয় এনেকুৱা বহু যুৱ মৰ্চাৰ নেতা আছে কিন্তু তেওঁলোকে মনে মনে বহি থাকে কিন্তু এইগৰাকী যুৱ মৰ্চাৰ নেতাই যে কিন্তু লাইভ যোগে যেটো বিজেপিৰ যিসকল মন্ত্ৰী বিধায়ক আছে তেওঁলোকক তুলাধনা দিব বিচাৰিছিল কিন্তু দিবলৈ গৈ বিপদত নিজেহে পৰিল আপোনালোকে যদি ভিডিঅ'টো লাভ কৰা নাই এবাৰ চাই লওক টুল টেক্সৰ বিৰুদ্ধে আন্দোলন কৰিব যুৱ মৰ্চাই অখিল গগৈ আছু যুৱ ছাত্ৰ নহয় টুল টেক্সক লৈ গৰম এইবাৰ বিজেপিৰ যুৱ মৰ্চা মই এজন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা শোণিতপুৰ জিলাৰ প্ৰাক্তন সভাপতি যুৱ মৰ্চাৰ আৰু বৰ্তমান ৰাজ্যিক সদস্য কিন্তু আজি মই অপমানিত হৈছো ৰাস্তাত অপমানিত হ'বলগীয়া হৈছে কাৰণটো হ'ল টুল টেক্স ফ্ৰী পাই হেনো ডাঙৰ গাড়ী থকা বিজেপি নেতাই সৰু গাড়ীৰ বিজেপি নেতাক অপমান হেনো টুল গেটত মন্ত্ৰী বিধায়কৰ কথা কলেও হেনো পাত্তাই নাপায় কাজেই ফেচবুক লাইভত আহি গ'ল বিজেপিৰ যুৱ মৰ্চাৰ নেতা আৰু আজি যেটো উত্তৰ শুনিলো মই যে মূল সমিতিৰ মানুহখিনিৰ আৰু হয় ডাঙৰ ডাঙৰ যিখিনি ইনোভা যায় যিখিনি ডাঙৰ ডাঙৰ স্কৰপিঅ যায় এইখিনি মোৰটো ইমান ডাঙৰ গাড়ী নাই নহয় মই আমি সৰু গাড়ী লৈ পেলাই আপ ডাউন কৰিম আৰু পকেটত সদায় ইমান পইচা নাথাকে নহয় মই সমগ্ৰ অসমৰ যিমান যুৱ মৰ্চাৰ কাৰ্যকৰ্তা আছে মই সকলোকে বিনম্ৰতাৰে মই আহ্বান জনাব বিচাৰিছো এই টুল টেক্স কেইটাত আমিও প্ৰতিবাদ কৰিম এটাকৈ অপমানৰ কথা কৈছে ফেচবুক লাইভত বিধায়কৰ ওচৰতো সন্মান নাই মন্ত্ৰীৰ ওচৰতো সন্মান নাই বিজেপিৰ সাধাৰণ কাৰ্যকৰ্তাৰ কিমান সহিব গতিকে ফেচবুক লাইভ এতিয়া মৰ্চা বুলি ক'লে মানে কোনো কামৰে নহয় আরে যিমান মানে মিটিং সভা সমিতি হ'ব ফ্ল্যাগিং আমি কৰিব লাগে আমাৰ ল'ৰা ছোৱালীখিনি কষ্ট কৰিব লাগে বিধায়কৰ ওচৰত গলে সন্মান নাপায় মন্ত্ৰীৰ ওচৰত গলে সন্মান নাপায় এইবিলাক কথা হ'ল নেকি ফেচবুক লাইভলৈ আহি এইজন বিজেপিৰ যুৱ মৰ্চাৰ জিলা নেতাই কৈছে বেয়া পাই যদি দলৰ পৰা উলিয়াই দিয়ক নিৰ্বাচন জিকি বাহ লয় ডাঙৰ নেতাই সাধাৰণ কাৰ্যকৰ্তাৰ পাৰ্টিত কোনো সন্মানেই নাই আপোনালোকে কেৱল ইলেকশন জিকাৰ পিছত বাহ লয় কিন্তু বুথৰ কাৰ্যকৰ্তাই যে মানে তেখেতসকলে কিমান কষ্ট দিনে নিখাই বুথত কৰিবলগীয়া হৈছে মৰ্চাৰ মানুহখিনি কৰিবলগীয়া আছে যিকোনো মৰ্চা মই আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিব বিচাৰিছো আপোনালোকে যদি বেয়া পায় মোক পাৰ্টিৰ পৰা উলিয়াই দিয়ক মোৰ ক'বলগীয়া একো নাই এটাকৈ বিজেপিত থাকি কিদৰে অপমান সহ্য কৰিবলগীয়া হৈছে সেই কথা বৰ্ণনা কৰি এগৰাকী মহিলা নেত্ৰীৰ কথাও ক'লে ফেচবুক লাইভত অসভ্য কাৰ্যকৰ্তাই মহিলা নেত্ৰীক বেয়া শব্দ কৈছে জ্যেষ্ঠ নেতাক আপত্তি দৰ্শায়ো নাপালে ন্যায় বিস্ফোৰক অভিযোগ ফেচবুক লাইভত আৰু আটাইতকৈ বেয়া লাগিছে আজিৰ পৰা এসপ্তাহ আগত এগৰাকী আমাৰ সক্ৰিয় কাৰ্যকৰ্তা মৌচুমী ভৰদ্বাজ আমাৰ ৰাজ্যিক সদস্য তাই ৰাজ্যিক দায়িত্বত আছে আমাৰ কোনোবা এজন অসভ্য কাৰ্যকৰ্তাই তাইক বোলে বেয়া শব্দ দি অপমান কৰিছে আৰু তাইক সকলো জ্যেষ্ঠ কাৰ্যকৰ্তাক জনাইছে কিন্তু কোনো কাৰ্যকৰ্তাক তাই সেই বিষয়টোৰ ওপৰত কোনো ধৰণৰ একশন লোৱা নাই কিহৰ কাৰণে প্ৰশ্ন উঠে এনে অভিযোগৰ পিছত কি স্থিতি হ'ব ৰাজ্যিক বিজেপি কৰিলে টুল টেক্স ৰেহাই পায় নেকি টুল গেটত বিজেপিৰ স্থিতি স্পষ্ট কৰিলে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বিজেপি কৰিলেই টুল ৰেহাই নাপাব কোনোৱে টুল টেক্সটো আমি সকলোৱে দিয়ে কৰ্মী বুলিতো কাকো ৰেহাই নিদিয়ে ন একচুৱেলি দল হ'লে যে সকলো সুবিধা আমি ফ্ৰী পাম কিন্তু আমি ভবাটো উচিত নহয় বুলি মই ভাবোঁ এতিয়া বিজেপিৰ যুৱ মৰ্চাৰ জিলা নেতাৰ এই ফেচবুক লাইভক লৈ টুলপাৰ লাগিছে বিজেপিত এটাকৈ কেইবাটাও গুৰুতৰ অভিযোগ আনিছে দলৰ নেতৃত্বৰ বিৰুদ্ধেও কাজেই চৰ্চিত আৰু ভাইৰেল হৈ পৰিছে এই ভিডিঅ' আপোনালোকে ভিডিঅ' দেখা পালে আৰু এই ভিডিঅ'টো চোৱাৰ পিছতেই এইগৰাকী নেতাক ইতিমধ্যে বহিষ্কাৰ কৰিছে দলৰ পৰা বহিষ্কাৰ কৰিছে কাৰণ তেখেতে এই কথাখিনি জনোৱাৰ কাৰণে যদি আপুনি বিজেপি কৰি আছে তেতিয়া আপুনি সাৱধান হওক আপুনি হয়তো কাইলৈ পৰহিলৈ ওলাবলগীয়া হ'ব পাৰে কাৰণ বিজেপি দলত বিজেপি কৰি আপুনি যে তাত চিৰস্থায়ীভাৱে থাকি যাম বা কোনোবা এটা পদবীত আপোনালোকে স্থান পাব এই কথা আশা নকৰিব কেতিয়াবা যদি আপুনি কমপ্লেইন কৰে আপোনাৰ এগেইনষ্টত কি কৰিব দলে একশন ল'ব আৰু দলৰ পৰা আপোনাক বহিষ্কাৰ কৰিব গতিকে সাৱধান হওক এতিয়াৰ পৰাই
গতিকে যেতিয়াই তেতিয়াই আপোনালোকে টোল টেক্সক লৈ বা অন্যান্য যিসমূহ বিজেপিত চলি থকা ঘটনাক লৈ লাইভ যোগে নজনাব যদি জনায় তেতিয়াহ'লে এইজনৰ লেখীয়া অৱস্থা হ'ব আজি এই বিষয়টোক লৈ আজি মীৰা বৰঠাকুৰে যিখিনি কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যিখিনি মন্তব্য আগবঢ়াইছে যে হিমন্ত বিশ্ব শৰ্মাই নিজেও সুখত নাথাকে আনকো সুখত থাকিব নিদিয়ে এই ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে আজি মীৰা বৰঠাকুৰে কি কৈছে মই মীৰা বৰঠাকুৰৰ মন্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ এইবিলাক প্ৰতিবাদটো আমি আগৰ পৰাই কৰি আছোঁ পলিটিকেল পাৰ্টি যি দলৰে নহওক ৰাইজৰ অনিষ্ট হোৱা বা ৰাইজে মানে জীয়াতু ভোগা কাৰ্যবিলাকত আগতেই কৰিব লাগিছিলে গতিকে আৰু এটা কথা কালি যিজন তেওঁলোকৰ কাৰ্যকৰ্তাই প্ৰতিবাদ কৰিছিলে তেওঁক দলৰ পৰা পদবীৰ পৰা আঁতৰাই দি এইটো প্ৰমাণ কৰিলে যে তাত বাক স্বাধীনতা নাই ইণ্টাৰনেল ডেমক্ৰেচি নাই তাত মানে সহ্য কৰাৰ বাদে বিজেপিত বেলেগ কোনো গত্যন্তৰ নাই চাওক আমি আগতেই কৈছোঁ যে জনগোষ্ঠীয় এজন মুখ্যমন্ত্ৰী ৰাইজে বিচাৰিছিলে পাতিছিলে কিন্তু অতি পৰিকল্পিতভাৱে অংক কৰি তেওঁক আঁতৰোৱা হ'ল আৰু আপুনি আজি উজনিত একেখন ডিষ্ট্ৰিক্টৰ পৰা দুজন যেতিয়া মন্ত্ৰী দিয়া হ'ল নতুনকৈ ৰাজ্যসভালৈ যোৱা এজন মন্ত্ৰী তেওঁক মন্ত্ৰী দিয়া হ'ল ইয়ে প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মাই নিজেও সুখত নাথাকে কাকো সুখত থাকিবলৈ নিদিয়ে এইটো কোনো অসমৰ উন্নয়নৰ কাৰণে আপোনাৰ পবিত্ৰ মাৰ্ঘেৰিকা ডাঙৰীয়াক মন্ত্ৰী হিচাপে দিয়া হোৱা নাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক সদায় চেপাত ৰাখিবৰ কাৰণে এইটো দিয়া হৈছে এইটো চবেই জানে গতিকে এই কথাবিলাক এতিয়া আমি ক'লে এতিয়া মানুহে ক'ব যে নিৰ্বাচনত পৰাজয় হৈছে বেছি কথা কয় কথাটো সেইটো নহয় নিৰ্বাচনত জয় পৰাজয়টো এটা বেলেগ কথা কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কৰিছে নিজৰ কাৰণে কৰিছে যি কৰিছে নিজৰ পৰিয়ালৰ কাৰণে কৰিছে আৰু ছেকেণ্ড এজন তেওঁ মানে আঁঠুৰ তলত হয় ভজুৰ কৰি থকা মানুহবিলাকক তেওঁ মন্ত্ৰী এম এল এ চব বনাব তেওঁ কৈছে নহয় মোৰ কেন্দ্ৰত থকা মন্ত্ৰীসকলৰ লগত খুব ভাল যাকে মাতিম আহ বুলি ক'লে আহি যাব তেওঁ আহ বুলি ক'লে আহি যোৱা মন্ত্ৰীসকলক তেওঁ মন্ত্ৰী বনাইছে আৰু আমি ভাবোঁ যে আহ বুলি ক'লে আহ পোৱা মন্ত্ৰীসকল মন্ত্ৰী হোৱাতকৈ যাৰ নিজস্ব আছে মেৰুদণ্ড আছে যোনে অসমীয়াক লৈ চিন্তা কৰে তেনেকুৱা মানুহ একচুৱেলি দায়িত্বত থাকিলে অসমৰ উন্নতি হ'ব দেখা যাওক এতিয়া তেওঁলোকক আমি শুভেচ্ছা দিছোঁ 11টা ছিট পাইছে ভাল হ'ব বুলি ভাবিছোঁ কিন্তু কি ভাল হ'ব এই টুল টেক্সত ল'ৰাজনে কওঁতে আজি মৃণাল শইকীয়াৰ কথা ক'বলৈ যাওঁতে এতিয়া আজি এলাগী হৈ গ'ল আজি আপুনি অশোক শৰ্মাৰ কথা কওক এলাগী হৈ গ'ল আজি ৰাজেন গোহাঁই ডাঙৰীয়া এলাগী হৈ গ'ল আপোনাৰ বিজয়া বাইদেউকতো দেখিবলৈ নোপোৱা হ'লোঁ ৰমেন ডেকা ডাঙৰীয়া তেওঁলোকক দেখিবলৈ নোপোৱা হ'লোঁ এতিয়াতো বিজেপি বুলিবলৈ ক'ত আছে এতিয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ইচাৰাত আহবহ উঠবহ কৰা মানুহকেইজন মানে অসমৰ দায়িত্ব লৈছে দুৰ্ভাগ্যজনক কথা আজি অসমত বানপানীত ককবকাই আছে তাত চাবলৈ যাবলৈ মানুহ নাই আজি অসমত ৰাস্তা ঘাট উজনিলৈ যোৱাত যিমান উন্নতি হ'ব লাগিছিল তাৰ পৰিৱৰ্তে কিন্তু আমি টুল টেক্স 3 পৰা 5% ইলেকশ্যনৰ পিছত আৰু বৃদ্ধি কৰি দিবলগীয়া অৱস্থা হ'ল সেই কথাবিলাকত আমি মাত দিলে বহুতে আমাক বেয়া পায় কিন্তু মাতটো কোনোবাই দিব লাগিব গতিকে সেইকাৰণে মই এটা কথা কৈছোঁ ৰাইজে পাহৰি যাব নালাগে উজনিৰ মানুহক মই কিন্তু ধন্যবাদ দিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক বিপুল ভোটত শিক্ষা দিলে যে এওঁলোকে যিটো উজনিত গৈ পেলাই খুপনি পেটি পেলাই মানে গোটেইটো নিজৰ হয় হজুৰ কৰিম বুলি ভাবিছিলে তাৰ প্ৰত্যুত্তৰ উজনিবাসী ৰাইজে দিলে মই সদায় কৈ আছোঁ হিমন্ত বিশ্ব শৰ্মাই যি কৰি আছে কষ্টও কৰিছে ঠিকে আছে সব নিজৰ কাৰণে কৰি আছে বেলেগ দ্বিতীয় কাকো তেওঁ উঠিবলৈ নিদিয়ে তেওঁ উৎপহত চলা মানুহক লৈ পেলাই তেওঁ অসমখন চলাই আছে এই দুৰ্ভাগ্যজনক কথা আপোনালোকে কালি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এয়াৰপৰ্টত ৰিচিভ কৰিবলৈ কেনেকৈ যাবলৈ সাহস কৰিব কাৰণ গোটেইবিলাক মানুহৰ তেওঁৰ পকেটত চলি থাকে তেওঁ গোটেইবিলাক মানুহক চলাই থাকে গতিকে যদি অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা যদি এয়াৰপৰ্টত যায় তেতিয়াহ'লে সেই মানুহকেইটাক বুক কৰিবলৈ তেওঁ বহুত জিদ্দি মানুহ এটাৰ পিছত এটাকে তেওঁলোকৰ ওপৰত তেওঁ মানে বিভিন্ন ধৰণৰ আতিশায্য চলাব গতিকে কোনে মৰিব কিন্তু দৰকাৰ নাই সেইকাৰণে যোৱা নাই গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কালি যে অকলশৰীয়া হৈছে এনেকুৱা নহয় ন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অকলশৰীয়াই কিন্তু তেওঁ জিকি আহিছে আপুনি নিৰ্বাচনৰ সময়ত যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ প্ৰচাৰ চলাব গৈছে বাধ্যত পৰিয়ে গৈছে যাৰ হৈ প্ৰচাৰ চলাব গৈছে তেওঁৱেই নাই মিটিঙত অমিত শ্বাহ ডাঙৰীয়া যেতিয়া গৈছিলে ইয়ে প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মাই দুটা পাৱাৰ চেণ্টাৰ কেতিয়াও সহ্য নকৰে তেওঁ যি কৰি আছে নিজৰ বাবে কৰি আছে আৰু নিজৰ টীমটোৰ কাৰণে তেওঁ কাম কৰি আছে এতিয়া আগৰ সেই পুৰণি বিজেপি বুলিবলৈ কাৰো অস্তিত্ব নাই এতিয়া মই সেইটো ক'লে আগৰ কথাখিনি নবজাব নহয় আপোনালোকে সেইটো মই সামাজিক মাধ্যমত এইটো কথাই কৈছোঁ সেনাপতি বুলি ক'লে কোনোবা এজন নহয় এটা সমষ্টিত যোনে দায়িত্ব ল'ব তেওঁলোকো সেনাপতি গতিকে মই কোনটো কথা কৈছোঁ আজি তাৰিখত
সন্মুখৰ পৰা যুঁজ দিবৰ কাৰণে যিটো মানে মানসিক মানে প্ৰস্তুতি লাগে, যিটো সাংগঠনিক প্ৰস্তুতি লাগে, সেইটো ক'ৰবাত মই আঘাত হৈছোঁ নিৰ্বাচনত। গতিকে মই মোৰ ভাৱটো প্ৰকাশ কৰিছোঁ। চাওক, মই যিমান পলিটিকেল নহওঁ, মোৰ ব্যক্তিগত এজনী মানুহ মোৰ মনত সোমাই আছে, মোৰ ব্যক্তিগত ভাৱধাৰাটো সেইটো প্ৰকাশ কৰাৰ কাৰণে সামাজিক মাধ্যম আছে, মই প্ৰকাশ কৰিছোঁ। যোনে তেনেকুৱা কৰিছে তেওঁৰ গাত লাগিব, যোনে নাই কৰা তেওঁলোকৰ গাত নালাগে। মানে সমষ্টিৰ আপুনি পৰ্যবেক্ষণ বা বিশ্লেষণ কৰিছে আপোনাৰ সেই দৃষ্টিধৰণে দেখিব পোৱা গৈছে যিকেইটা সমষ্টিত আপুনি লিড লোৱাৰ কথা আশা আছিলে সেইকেইটা সমষ্টিত লিড ল'ব নোৱাৰে। মই এতিয়া কণ্ট্ৰভাৰ্চিয়েল কথা নকওঁ, মই ক'বলগীয়াটো ছ'চিয়েল মিডিয়াত কৈ দিছোঁ। মই এটা কথা কৈছোঁ, দলৰ কাৰণে ভাল খবৰ যে গুৱাহাটী, চেণ্ট্ৰেল গুৱাহাটীৰ বাদে গোটেইকেইটা সমষ্টিতে 20ৰ পৰা 30,000কে ভোট আমি বৃদ্ধি কৰাইছোঁ, সেইটো দলৰ কাৰণে ভাল খবৰ। কিন্তু বাকী আমি যদি চাওঁ যে চমৰীয়াৰ পৰা আৰম্ভ কৰি পশ্চিম গোৱালপাৰা, চমৰীয়াত আমি ভাল ভোট পাইছোঁ, পশ্চিম গোৱালপাৰাত ভাল পোৱা নাই, পুৰণা চমৰীয়াত আমি নাই পোৱা ভাল ভোট, বকুত আমি ভাল ভোট পোৱা নাই, দুধনৈত আমি ভাল ভোট পোৱা নাই। কিয় পোৱা নাই সেইটো পৰ্যালোচনা কৰিব লাগিব। এইটো মই লছ কৰাৰ কথাটো নহয়, দলত তেওঁলোকৰ কাৰণেও ক্ষতি, ভোট যে কমি গৈছে তেওঁলোকৰ কাৰণেও ক্ষতিকাৰক এই কথাটো। গতিকে মই এইটো কাকো দোষাৰোপ কৰিব বিচৰা নাই। যোনে অন্যায় কৰিছে তেওঁৰ গাত লাগিব, যাৰ অন্যায় কৰা নাই গাত লাগিবলগীয়া কথাই নাই। নাই, মই সেইটো কথা নকওঁ। এতিয়া আগৰ কথাখিনি তলপৰি এই কথাটোৱে বাজি থাকিব, মই এই কথাটো নকওঁ। মই কৈছোঁ যে গুৱাহাটী চিটটো জিকি হাৰি গ'লোঁ আমি। মই এইটো একো ক'বলৈ আপোনাক নাযাওঁ, আপোনালোকে সেই কথাটো মোক সোধাটো উচিত নহয়। মই এটা কথা কৈছোঁ, আমি আৰু এফৰ্ট দিয়াহেঁতেন গুৱাহাটী চিট আমাৰ ওলাই গ'লহেঁতেন। আৰু মই কৈছোঁ, কংগ্ৰেছ দলৰ নিষ্ঠাবান সৈনিক হিচাপে কংগ্ৰেছ দলটোৱে কম সময়ৰ ভিতৰত 2টাকৈ টিকেট মোক দিছে, বিধানসভা আৰু লোকসভা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী দিছে। টিল এণ্ড অফ মাই পলিটিকেল জাৰ্ণি দলটোক অনিষ্ট কৰা কোনো কথাই আমি সহ্য নকৰোঁ। দলটো যাতে অনিষ্ট নহয়, দলৰ যিসকল কৰ্মী তেওঁলোকৰ ভৱিষ্যত যাতে কোনোবাই যাতে অনিষ্ট কৰিব নোৱাৰে, ভৱিষ্যত প্ৰজন্মৰ সপোন আছে, সপোনবিলাক যাতে আমি বাস্তৱত ৰূপায়িত হ'ব পৰাকৈ আমি যাতে পলিটিকেল মানৱ সম্পদ আমি গঢ় দিব পাৰোঁ, তাৰ কাৰণে দিনে নিশাই আমি কাম কৰিম। পঞ্চায়ত নিৰ্বাচন আহিছে, সকলোকে কঁকালত টঙালি বান্ধি যাতে কংগ্ৰেছ দলৰ হৈ কাম কৰিবৰ কাৰণে কংগ্ৰেছী নেতাসকলক, সৈনিকসকলক কৰজোৰে আহ্বান জনাইছোঁ। দলৰ ক্ষতি হোৱা কাম কেতিয়াও আমি সহ্য নকৰোঁ। নহয়, মানে মই এইটো কথা কৈছোঁ, যিটো সমষ্টিত আপোনাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছে, অমিত শ্বাহ ডাঙৰীয়া আহিছে, গোটেই কেবিনেটখন আহিছে, গতিকে তাত মই অকলে যুঁজ দিয়াটো 2-4জন নেতাই যদিও মোক লাগি দিছে, গৌৰৱ গগৈ ডাঙৰীয়া আহিছে, CLP আহিছে, তেওঁলোকে লাগি দিছে, অখিল গগৈ, লুৰিণ গগৈ ডাঙৰীয়া আছে, কিন্তু আৰু যদি আমাৰ সেইটো পৰ্যায়ৰ নেতা আহিলেহেঁতেন হয়তো আমি ওলাই যাব পাৰিলোহেঁতেন। আৰু মোৰো সেইখিনি সময়ত মানে ধৰক এজন কেণ্ডিডেট যেতিয়া ফিল্ডত থাকে, আপুনি যেতিয়া যুদ্ধত থাকে, তেতিয়া আৰু আপোনাৰ হাতত কিমান মানে শক্তি আছে এইটো কথা জুখিবাস কৰিবৰ কাৰণে কেণ্ডিডেটৰ হাতত সময় নাথাকে। মই কাৰো নাম কোৱা নাই, মই কৈছোঁ যে দলত মই এই দলটোৱে দিয়া সন্মানক মই কেতিয়াও লাঘৱ হ'ব নিদিওঁ। দলটোৱে যিখিনি মোক সন্মান দিছে, দলৰ হৈ কাম কৰিম। দলত থাকি দলৰ অনিষ্ট হোৱা কোনো কামেই কোনেও কৰিব নালাগে, তাক আমি কেতিয়াও সহ্য নকৰোঁ, সেই কথাটোৱে মই কৈছোঁ। মই কাৰো নাম কোৱা নাই। মই কৈছোঁ যে যোনে প্ৰত্যেকে এটা ৰোমন্থন কৰা ভাল, পষ্টমৰ্টম এটা লাগে নহয়, আমাৰ এটা সমালোচনা এটা লাগে নে নালাগে, যে কি কাৰণত আমি জিকি যোৱা। আজিও আপুনি যাকে সোধে কোনেও বিশ্বাস নকৰে যে আপুনি হাৰিলে কিয় বুলি সোধে। গতিকে এনেকুৱা এটা ৱেভ আমি ক্ৰিয়েট কৰাৰ পিছত, তেতিয়া এইটো খুব মোৰ থাকিবই। এইটো ক্ৰিয়েট কৰাৰ পাছত আজি যে বিজেপি কেণ্ডিডেটগৰাকীৰ কাৰণে যে অমিত শ্বাহ আহিছে, নৰেন্দ্ৰ মোদী আহিছে, এইটোতো কেণ্ডিডেটগৰাকীয়ে অনা নাই ন, এইটো পাৰ্টিয়ে এৰেঞ্জ কৰিছে। গতিকে সেই কথা কিছুমান মোৰ ক্ষোভ থাকিব, কাৰণ মোৰ ক্ষোভটো মানে মই জিকা নিজিকা ক্ষোভ নহয়। 5 বছৰলৈকে 10টা সমষ্টি পিছুৱাই গ'ল ন, 5 বছৰৰ কাৰণে 10টা সমষ্টি পিছুৱাই গ'ল। যিসকল বিধায়ক আছে তেওঁলোকৰ সমষ্টিটোতো 30-40 হাজাৰকৈ ভোট পিছুৱাই গৈছে। কাৰণটো কি? এইটোতো আমি ক'লে সহ্য কৰিব পাৰিব লাগিব, কাৰণ তাৰ ৰোমন্থন যদি নহয় তেতিয়াহ'লে ভৱিষ্যতলৈ দলটো আমি আগত কেনেকৈ কিনিম। মোৰ বিশ্বাস যে আমাৰ এতিয়া বৰ্তমানৰ যিসকল নেতৃত্বৰ দায়িত্বত আছে, মোৰ বিশ্বাস 100% 26ত তেওঁলোকে গোটেই কথাবিলাক আত্মসমালোচনা কৰি 26ত এখন ভাল চৰকাৰ ৰাইজে বিচাৰিছে, কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ এখন বিচাৰিছে, সেই হিচাপে আমাক ভোটো দিছে আজি। গতিকে মোৰ বিশ্বাস তেওঁলোকৰ নেতৃত্বত আমি 26ত মানে আমি চৰকাৰ গঠন কৰিব পাৰিম। সন্মুখত পঞ্চায়ত নিৰ্বাচন আছে, ৰাভা হাছং আহি আছে। গতিকে এইবিলাক কাউন্সিল ইলেকশ্যনৰ পঞ্চায়ত নিৰ্বাচনত যাতে দলটোৱে যাক বনাইছে তেওঁলোকে যাতে দলৰ কাৰণে অহোপুৰুষাৰ্থ কৰি পঞ্চায়তত পাৰদৰ্শিতা দিব পাৰে। হিমন্ত বিশ্ব শৰ্মাৰ পৰা এটা বস্তু শিকিবলৈ ভাল,
নিজৰ দলটো ঠিক কৰিবৰ কাৰণে লোকৰ দৰ্জা খিৰিকী চব ভাঙি পিটি আনি পেলাই নিজৰ দলটো ঠিক কৰিছে। সেইটো লেচন হিমন্ত বিশ্ব শৰ্মাক ভাল পোৱা সকলোৱে লোৱা ভাল যে আমাৰো কংগ্ৰেছ দলটো ঠিক কৰিবৰ কাৰণে আমি দৰকাৰ হ'লে বেলেগৰ দৰ্জা খিৰিকীকে ভাঙি আনক, নিজৰ দৰ্জা খিৰিকী খুলি পেলাই যাতে বেলেগৰ ঘৰ মজবুত নকৰে, তাৰ কাৰণে সংকল্প লোৱাটো এইটো উচিত কথা, এইটো বিৰোধিতা নহয়। এইটো উচিত যে যিটো দলে আপোনাক মান সন্মান দিছে, যিটো দলে আপোনাক নেতা বনাইছে, সেই দলটোৰ প্ৰতি আপুনি 24 ঘণ্টা সেই দলটোৰ প্ৰতি আপুনি পহৰা দিব লাগিব। এতিয়া আপোনাৰ দলটোক যদি আপুনি শক্তিশালী নকৰে, হিমন্ত বিশ্ব শৰ্মাই কয় যে 26লৈ মোৰ আৰু কেইবাটাও টাৰ্ম কাৰ্ড আছে, দুৰ্ভাগ্যজনক কথা হয়নে নহয়? এতিয়া আমিতো ক'ব পৰা নাই যে আমাৰ হাতত বহুত টাৰ্ম কাৰ্ড আছে, আমি বিজেপিৰ পৰা MLA আনিব পাৰিম। দলটো শক্তিশালী কৰাটো দলৰ প্ৰতিজন নিষ্ঠাবান কৰ্মীৰ এইটো নৈতিক দায়িত্ব। মোৰ বিশ্বাস এইবাৰ যিকেইজন সাংসদ জিকি আহিছে, ৰকিবুল হুছেইন ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ CLP দেৱব্ৰত শইকীয়া ডাঙৰীয়াকে প্ৰমুখ্য কৰি ভূপেন বৰাদেৱ আছেই, সকলোৱে মিলি আমি দলটো এবাৰ ইমান শক্তিশালী কৰিব লাগিব যাতে আমাৰ ঘৰৰ টাৰ্ম কাৰ্ড আছে বুলি, কংগ্ৰেছৰ টাৰ্ম কাৰ্ড আছে বুলি যাতে হিমন্ত বিশ্ব শৰ্মাই আস্ফালন কৰিব নোৱাৰে, তেওঁক যাতে আমি এটা শিক্ষা দিব পাৰোঁ 26লৈ, তাৰ কাৰণে আমি কাম কৰিব লাগিব। আৰু মই সদায় কৈছোঁ, পলিটিক্সত আপুনি যদি তলে তলে সম্পৰ্ক ৰাখে, এইটো কেতিয়াও আপুনি ঢাকি ৰাখিব নোৱাৰে, এইটো কথা মানে বাহিৰলৈ আহিব। মই সেই কথাটো কোন আছে নাছে মই কেনেকৈ ক'ম, মই নকওঁ সেই কথাটো, মই সেই কথাটো ক'বলৈ যোৱা নাই। মই কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ পৰা এটা কথাই শিকি লওকচোন, চবেই হিমন্ত বিশ্ব শৰ্মাক বহুতে ভাল পায়, এটা কথা শিকক, হিমন্ত বিশ্ব শৰ্মাই যেতিয়া বিজেপিলৈ গৈছে, বিজেপিৰ পুৰণা কৰ্মী মাৰি ধৰি হ'লেও সংখ্যাৰ কাৰণে প্ৰত্যেকটো দলত হামাৰিং কৰিছে। তেওঁক নাম্বাৰ্ছ লাগে, পলিটিকেল পাৰ্টিৰ মেইন কথাটো হৈছে নাম্বাৰ্ছ। আজি যদি গুৱাহাটীত মই জিকিলোহেঁতেন, বৰপেটাত দিব্যায়ন জিকিলেহেঁতেন, এইটো নাম্বাৰ্ছ আহিলেহেঁতেন, আমাৰ এটা শক্তি প্ৰদৰ্শন কৰিব পাৰিলোহেঁতেন। গতিকে পলিটিকেল পাৰ্টিত যোনে নাম্বাৰ্ছৰ কেলকুলেশ্যনটো কৰিব নোৱাৰে, কেৱল নিজৰ কেলকুলেশ্যন কৰি থাকে, তেওঁ দলটোক কেনেকৈ শক্তিশালী কৰিব? আজি আমাৰ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ দিনত তেওঁলোকে দলটো গুৰি ধৰি আছিলে, তৰুণ গগৈ ডাঙৰীয়াৰ দিনত দলটো গুৰি ধৰি আছিলে। আজি মই ভূপেন বৰা ডাঙৰীয়াকো মই মানে শ্ৰদ্ধাৰে এটা কথা কৈছোঁ যে আপুনি সকলোকে এলান কৰি দিয়ক, যাতে হিমন্ত বিশ্ব শৰ্মাই যিটো কৈ আছে মোৰ ইনভেষ্টমেণ্ট কংগ্ৰেছত আছে, ইনভেষ্টমেণ্টৰ ৰিটাৰ্ণ আৰু বহুত ল'লে, এতিয়া যাতে ইনভেষ্টমেণ্টৰ কাৰণে ৰিটাৰ্ণ নিবিচাৰে, তাৰ কাৰণে তেওঁ সকলোকে পূৰা ৰঙা চকু দেখুৱাবৰ কাৰণে মই তেখেতকো আহ্বান জনাইছোঁ। কাৰণ এইটোৰ লগত আমাৰ ভৱিষ্যত নৱপ্ৰজন্মৰ, যুৱ প্ৰজন্মৰ, আজি যুৱ কংগ্ৰেছ কওক, NSY কওক, ছেকেণ্ড আমাৰ যিবিলাক জেনেৰেশ্যন কওক, গৌৰৱ গগৈ ডাঙৰীয়াৰ লগৰ জেনেৰেশ্যন, তেওঁলোকৰ ভৱিষ্যতটোৰ কাৰণেতো কোনোবাই দায়িত্ব ল'ব লাগিব, কাৰণ সময় গৈ আছে নহয় মানুহৰ। আজি মই হাৰি গ'লোঁ মানে 5টা বছৰৰ কাৰণে 10টা সমষ্টিক পিছুৱাই দিয়া হ'ল নে নহ'ল? এইটো কাৰণে আমি এফৰ্ট দিব লাগিব। আৰু মোৰ বিশ্বাস 26ত আমি সকলোৱে মিলি, আমি এখন ভূপেন বৰা ডাঙৰীয়া আছেই সভাপতি হিচাপে, বাকী আমাৰ যিসকল জিকি আহিছে, আমি দলটো শক্তিশালী কৰিব লাগিব। আৰু কোনো টাৰ্ম কাৰ্ড যাতে হিমন্ত বিশ্ব শৰ্মাই ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ কাৰণে আমি সকলোকে হাতযোৰ কৰি মানে আহ্বান জনাইছোঁ। সেইটো চাওক, উপ নিৰ্বাচনৰ ক্ষেত্ৰত কেনেকৈ সাজু হৈছে এইটো সভাপতিকে প্ৰমুখ্য কৰি CLP আছে, আমাৰ নেতাসকল জয়ী হৈ আহিছে, তেওঁলোকে সেইটোত দায়িত্ব ল'ব। গতিকে মই সেই উপ নিৰ্বাচনত কোনে টিকেট পাব, কাক দিব, এইটো বিষয়ত মই বিশেষ নাজানো বা মই ভাগো লোৱা নাই, কিন্তু যোনে পাব এই 5টা ছিট ৰাইজে জিকাবৰ কাৰণে ৰেডি হৈ আছে। আমি যাতে জিকোৱাত যাতে কৃপণালী নকৰোঁ, আমি যাতে একদম পূৰা 100% যাতে তাত এফৰ্ট দিওঁ, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ।